অ' দেব কি কৰি আছা ন 10টা বজাত শুই উঠি কিনে কি কবা আৰু একদম মানে বিহু এনেকুৱাকে গাত লাগিছে নহয় ভাষাহীন মানে একদম টিঙে ৰহি হাঁচ খতম হৈ গৈছে টিঙে খতম হৈ গৈছে আলহী অতিথি কালি খোৱা নাই নাগে বৰ নাখোৱা কালি এগিলাচ খালেও তোমাৰ নিচাত হৈছিলে হয় নাই ৰ'ব ন স্কুলীয়া বন্ধুখিনি আহিছিলে যোৱাকালি আৰু স্কুলীয়া বন্ধু বুলি কোৱাৰ লগে লগে সেই বন্ধুটো এটা বেলেগ সম্পৰ্কীয় হৈ পৰে তেনেহ'লে বিহু পুৰা লাগিছে আৰু তোমাৰ ন বিহু পুৰা তামাম খালি মান ফুটিছে আৰু যে বহুতে কৈ আছিলে কেৰাহীখন চাফা কৰিবা বুলি যেন দেখাই দিয়াচোন কেৰাহীখন বিলেতে চুচি এনেকৈ একদম চাফা কৰিলো দেই সঁচাকৈ চাফা কৰিব লাগে আপোনালোকে ঠিকে কয় কিন্তু বহুত বেছি কষ্ট মই আৰু মোৰ মানুহজনে 2 ঘণ্টামান বুজিছোঁ কেৰাহীখন সি এবাৰ কটাৰী এখনে মাৰে নোৱাৰে এবাৰ দাখনে মাৰে নোৱাৰে ব্লেডখনে মাৰে 2খন ব্লেড খতম কৰি দিছোঁ তাৰ পাছতহে কেৰাহীখন চাফা কৰিছোঁ আৰু এনেকৈ থ'ম আপোনালোকে যিদৰে থ'ব দিছে নহয় সেইদৰে থ'ম ধন ব্ৰইলাৰ পেটু ভাত আনিছোঁ ব্ৰইলাৰ পেটুৰ ভাত একদম বিহু পুৰা তামাম যিহেতু লাগিছে বিহু কৰি থাকোঁতে বিহু একদম ফটা চিটা হৈ গৈছে আৰু ভাতখিনি খাবলৈ পাহৰি গৈছোঁ আলহী অতিথিয়ে যিহেতু ঘৰখন ভৰিয়ে থাকে সেইকাৰণে পুৱাই ভাতকেইটা খাই ধুনীয়াকৈ আজৰি হৈ লওঁ বুলি ভাবিছোঁ আৰু আজি ভাতৰ লগত এইফালে হৈছে দালি আপোনালোকে কয় যে শুকান ভাত বেছিকৈ খাওঁ বুলি এফালে হৈছে দালি এইফালে হৈছে ব্ৰইলাৰ পেটু ঠেং আৰু কিবা কিবি আৰু ঢেৰ আৰু এনেকৈ আজি আমি দুয়োটাই ভাতখিনি খাম ল'ৰাই বিহুলৈ গ'লে ভাত চাত নোখোৱাকৈ জা জলপান খাই গ'ল আৰু আমি পুৱা পুৰি দুটা ধুনীয়াকৈ ভাত খাওঁ আৰু দেই আহা হ'ব আহা যিহেতু ৰাতিপুৱা 10টা বজাত শুই উঠিছোঁ হে কালি আমাৰ স্কুলীয়া বন্ধুসকল আহিছিলে 11টা আৰু 11টা আহিলে কিন্তু বাজিলে 1:30 বজাত বিচনাত পৰিছোঁ নাচি বাগি গান গাই তুমি কেপাক নাচিছিলা মই ইয়াত ভিতৰত নাচিছিলা কেতিয়া নাচিলা মই দেখিবলৈ যে তুমি নেমু আনিব গৈছিলা ঠাণ্ডাত টানি আনিছে এনেকুৱা নচাইছে এটা নাচিলোঁ আৰু কিমান যে ভাল লাগে স্কুলীয়া বন্ধু বুলি কোৱাৰ লগে লগে তেনেহ'লে ভাতমুঠি খাই লওঁ আৰু দেই ব্ৰইলাৰ পেটৰডোখৰ খাই যাওঁ কালি মাংসখিনি খতম হৈ গ'ল নে এতিয়া 1 কেজিমান মাংস আছে পেটুখিনি খাই যাওঁ নহ'লে এইটো ভাল লাগে যে খাই এইডোখৰ খাইছোঁ আকৌ মজা আমাৰ বলেনে যিহেতু জ্বলা ভাত খাই ভাল পায় জ্বলা ভাতখিনি দিছা আকৌ সেইকাৰণে জ্বলা ভাত দিছোঁ দেই কালি ৰাতিৰ ভাত কিমান টেঙৰ হয় মই